সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহিন মাহৰ 28 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ অক্টোবৰ মাহৰ 15 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ নৱমী তিথি, দিনৰ 2:34 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ, সন্ধিয়া 4:40 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:25 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:53 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ হ'ব মেঘৰ অস্থি বায়ুযোগ, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 4:40 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:07 পৰা 12:34 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 7 বজাৰ পৰা 9:48। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশখন থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বৃদ্ধি পাব। অইন দিনৰ তুলনাত আজি শাৰীৰিকভাৱে আপোনাক খুব এক্টিভ থকা দেখা যাব। আজি খৰচো আপোনাৰ হ'ব, কাৰণ আগমনৰ ধন যিমান পথ আপোনাৰ দেখা গৈছে গমনৰ পথ অকণমান বেছি হৈ পৰিব, গতিকে খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব। পিতৃ মাতৃৰ আপুনি আজি স্বাস্থ্যৰ অকণমান যত্ন ৰাখিবলগীয়াও হ'ব পাৰে। হয়তো পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন নাৰাখিলে পিতৃ মাতৃৰ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। প্ৰেমৰ ফালৰ পৰা কিন্তু দিনটোত ধুনীয়াকৈ অতিবাহিত হ'ব। খুব ৰোমান্টিক ভাৱত আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো অতিবাহিত হ'ব। কামৰ দায়িত্ব বাঢ়িব। আপুনি যদিও দায়িত্ব নলওঁ বুলি অকণমান একাষৰীয়া হ'ব বিচাৰিব, তথাপি আপুনি কামৰ দায়িত্ব আজি ল'ব লাগিব। আজৰি সময়ত অকণমান মোবাইল নতুবা ছ'চিয়েল মিডিয়াত কিছু এই ৰাশি ব্যক্তিসকলক ব্যস্ত থকা দেখা যাব। কিন্তু আপোনাৰ জীৱনসংগীয়ে হয়তো খৰচ কৰাক লৈ অকণমান কথা শুনাব পাৰে, গতিকে কমকৈ খৰচ কৰাৰ চেষ্টা কৰিলে বাকী অন্য সকলো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি হয়তো আপুনি বস্ত্ৰ লাভ কৰিব পাৰে। আজি বস্ত্ৰ প্ৰাপ্তিৰ যোগ দেখা গৈছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে,
সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি উদাৰতা বৃদ্ধি পাব, গতিকে আনক দান পুণ্য কৰিবলৈ মন যাব। আপোনাৰ হাতত থকা ধনো হয়তো আনৰ নামত আজি খৰচ হ'ব পাৰে। ঘৰৰ পৰা ক'ৰবাত যোৱাৰ সময়ত মুঠতে আপুনি অকণমান ডাঙৰৰ আশীৰ্বাদ নতুবা ডাঙৰৰ উপদেশ লৈ যোৱাৰ চেষ্টা কৰিব, কাৰণ তেনে কৰিলে আপোনাৰ সেই ডাঙৰৰ আশীৰ্বাদে আপোনাক আজি ধন প্ৰাপ্তিত সহায় কৰিব, গতিকে ধন আগমনৰ পথ মুকলি হ'ব। ইয়াৰ বাহিৰে যদি অকণমান নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে, সেই অভ্যাস ত্যাগ নকৰিলে খৰচৰ মাত্ৰা ভবাতকৈ দুগুণ বৃদ্ধি পাব। আজি আনক কথাবোৰ বুজাই ক'ব বিচৰা ঐৰাশী ব্যক্তিসকলক দেখা যাব অকণমান মনত হয়তো উথল পুথল হৈ থাকিব পাৰে, কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ চিন্তাবোৰ আজি আপোনাৰ মনত চলি থকাও দেখা যাব। দিনটোত কিন্তু আপুনি আৰাম কৰাৰো অকণমান প্ৰয়োজন আছে, কাৰণ বিগত দিনতো হয়তো ব্যস্ত আছিল, আজিও হয়তো অকণমান ব্যস্ত থাকিব লাগিব, যাৰ বাবে আজৰি সময় নুলিয়ালে অকণমান স্বাস্থ্যত দুৰ্বলতা যেন অনুভৱ কৰিব পাৰে। নতুন নতুন আইডিয়াসমূহো আজি আপোনাৰ মনলৈ আহিব, নতুন চিন্তাধাৰা, নতুন আইডিয়া আজি আপোনাৰ মনত আহিব। এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত অৱশ্যে নতুন কৰ্ম প্ৰাপ্তি হোৱা এওঁলোকৰ দেখা যাব, গতিকে নতুন কৰ্ম হয়তো লাভ কৰিব পাৰে। বিদ্যাত অকণমান পঢ়িবলৈ কমকৈ মন বহিব, বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে, সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি সামাজিক কাম বনত অংশগ্ৰহণ কৰিলে আপোনাৰ মনৰ চিন্তাবোৰো দূৰ হ'ব আৰু খং ৰাগবোৰো খুব কম হৈ পৰিব। নহ'লে ঘৰত থাকিলে অকণমান খং ৰাগ আপোনাৰ থাকিব পাৰে। আজি ঘৰৰ পৰা ওলাই যাওঁতে ক'ৰবাত খুব পজিটিভভাৱে গ'লেও হয়তো কিবা কামে অকণমান মনত নিৰাশ ভাৱৰ সৃষ্টি কৰিব পাৰে, গতিকে মনৰ নিৰাশ ভাৱবোৰ আপুনি নিজেই দূৰ কৰাৰ চেষ্টা কৰিব। আজি কাজিয়া পেচালৰ পৰা অকণমান দূৰত থকাটো আপোনাৰ বাবে ভাল হ'ব। কিন্তু প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি ৰোমান্টিক ভাৱত দিনটো পাৰ হ'ব, খুব ধুনীয়াকৈ আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো অতিবাহিত হ'ব। কৰ্মক্ষেত্ৰত হয়তো সিমান কাম বনত মন আপোনাৰ নবহিব পাৰে, অকণমান কৰ্মত মন চঞ্চলতা হৈ থাকিব পাৰে। আজি বহুদিন লগ নোপোৱা, বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতেও পুনৰ যোগাযোগ হোৱা পৰিলক্ষিত হ'ব। আৰু প্ৰতিযোগিতামূলক কাম বনৰ প্ৰতিযোগিতামূলক ক'ৰবাত যদি প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে আপোনাৰ সেই প্ৰতিযোগিতাত সফলতা প্ৰাপ্তিৰ যোগ কম দিনৰ ভিতৰত আহি পৰিব। আজি অৱশ্যে বিবাহিতসকলৰ বাবে দিনটো ধুনীয়াকৈ অতিবাহিত হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ঘৰৰ পৰা ক'ৰবাত গ'লেই বিপৰীত লিংগৰ ব্যক্তিসকলে আপোনাক আজি সহায় কৰিবলৈ আগবাঢ়ি আহিব। বিদ্যাত অকণমান কমকৈ মন বহিব, কাৰণ পঢ়িবলৈ বেছি সময় পঢ়ি থাকিবলৈ ইচ্ছা আজি সিমান নাথাকে। বাকী কিন্তু অন্য সকলো দিশত দিনটো শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে, সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে দিনটো পাৰ কৰা দেখা যাব। আৰু নিজে যিটো মন পচন্দৰ বস্তু
নতুবা মন পচন্দৰ কাম সেইটোহে কৰা দেখা যাব। গতিকে মনে ভাল পোৱা কাম বনবোৰ কৰা পৰিলক্ষিত হ'ব। আজি অৱশ্যে ৰাজহুৱা কামতো আপুনি ব্যস্ত থাকিব লাগিব। ঘৰৰ কামতকৈ এওঁলোকে ৰাজহুৱা কামত অকণমান বেছি এক্টিভ থকা পৰিলক্ষিত হ'ব। ধন উপাৰ্জন কৰাৰ নতুন নতুন পথ আপোনাৰ বাবে মুকলি হ'ব। গতিকে নতুন পথেৰে ধন আগমনৰ যোগ পৰিলক্ষিত হৈছে। কিন্তু যদি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে, প্ৰিয়জনে অকণমান হয়তো শাসন আপোনাক কৰিব পাৰে। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকল খুব দায়িত্বশীল আৰু কিছু সময়ৰ কাম সময়ত কৰাও দেখা যাব। বিশেষকৈ প্ৰিয়জনৰ ছাপৰ্টত, প্ৰিয়জনৰ হয়তো উপদেশত আজি এই ৰাশিৰ ব্যক্তিসকল খুব দায়িত্বশীল হোৱাও দেখা যাব। কিন্তু প্ৰিয়জনক সন্দেহ নকৰিব। সন্দেহ কৰিলে অকণমান খেলি মেলি হ'ব পাৰে। আজি দিনটোত নতুন সুবিধাও আপোনাৰ ওচৰত আহিব। গতিকে আকস্মিকভাৱে হয়তো কিবা নতুন সুযোগ সুবিধা আপোনাৰ সন্মুখত আহিব পাৰে আৰু যাত্ৰা কৰাৰো সুযোগ সুবিধা আপুনি লাভ কৰিব। গতিকে দিনটোত আজি সৰু সুৰা হ'লেও আপোনাৰ যাত্ৰা হোৱা দেখা যাব। জীৱনসংগীৰ নামত কিবা শুভ খবৰ আপুনি লাভ কৰিব যদি আপুনি বিবাহিত ব্যক্তি। গতিকে সকলো দিশত খুব ধুনীয়াকৈ দিনটো পাৰ হ'ব। বিদ্যাৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ পঢ়া শুনাৰ বিষয়ত সুনাম অৰ্জন কৰিব পাৰিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যত আজি সবলতা আহিব। কিন্তু আজি কোনোবা বন্ধুৱে আপোনাক হয়তো ধন ধাৰে বিচাৰিব পাৰে। গতিকে আনক ধন দিবলগীয়া হ'ব পাৰে। আজি বন্ধু বান্ধৱৰ ক্ষেত্ৰখন খুব ধুনীয়া, কাৰণ সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় ব্যক্তিৰ আগমন হ'ব। প্ৰিয় বন্ধু নতুবা প্ৰিয় ব্যক্তিৰ সৈতে আজি আপোনাৰ সন্ধিয়াৰ সময়খিনি পাৰ হোৱা দেখা যাব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও শুভ, কাৰণ প্ৰিয়জনে আপোনাৰ আজি প্ৰশংসা কৰাও দেখা যাব। কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও আজি শুভ, কাৰণ কৰ্মত আধুনিকতাৰ আজি প্ৰয়োগ হ'ব। যিকোনো কৰ্ম পুৰণা পদ্ধতিত কৰাতকৈ এওঁলোকে আধুনিক পদ্ধতি অৱলম্বন কৰি কৰা দেখা যাব। নতুন নতুন টেকনিক শিকাও এওঁলোকে দেখা যাব। আজি দিনটোত আজৰি সময় আপুনি যথেষ্টখিনি লাভ কৰিব, কাৰণ বিগত দিনত হয়তো আজৰি সময় পোৱা নাছিল, কিন্তু আজি আজৰি সময় আপুনি নিশ্চয় লাভ কৰিব। খেলা ধূলা নতুবা শাৰীৰিক চৰ্চা কৰা এনেধৰণৰ সময়ো আপুনি আজি লাভ কৰিব। অৱশ্যে বিবাহিতসকলৰ বাবেও আজি দিনটো খুব ধুনীয়া, কাৰণ তেওঁলোকৰ সম্পৰ্কত মধুৰতা আহিব। কিন্তু শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি অকণমান মনত হয়তো অনিচ্ছা ভাৱ পঢ়িবলৈ থাকিব পাৰে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো আত্মবিশ্বাসপূৰ্ণভাৱে দিনটো পাৰ হ'ব। গতিকে দিনটোত আজি আপোনাৰ আত্মবিশ্বাস, মনোবল, সাহস, দক্ষতা এইবোৰ বৃদ্ধি পাব। লগতে মনোৰঞ্জনৰ নামত নতুবা সৌন্দৰ্য বৃদ্ধিৰ নামত অকণমান খৰচ হ'ব পাৰে। আপুনি যদি সৌন্দৰ্য নিজৰ বিচাৰে, তেতিয়াহ'লে আজিৰ দিনটোত সৌন্দৰ্যবৰ্ধক কিবা বয় বস্তুৰ নামতো হয়তো খৰচ হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত
পৰিয়ালৰ সদস্যসকলৰ কিবা সমস্যাও আপুনি সমাধান কৰি দিবলগীয়া হয়তো হ'ব পাৰে। বিশেষকৈ শিশুৰ সমস্যা সমাধান কৰিবলগীয়া হয়তো আপুনি ঘৰত হ'ব পাৰে। আজি বিভিন্ন কথাই আপোনাৰ মনত শান্তি আৰু আনন্দ দিয়াও দেখা যাব আৰু নতুন ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব। অৱশ্যে আজি কোনোবা ব্যক্তি আপোনাক অপেক্ষা কৰিও থাকিব পাৰে। আজিৰ দিনটোত নিজৰ উদ্দেশ্যত উপনীত আপুনি হ'ব পাৰিব। গতিকে যি উদ্দেশ্য আছে সেই উদ্দেশ্যত যদি আপুনি আগবাঢ়ি যায় তেতিয়াহ'লে নিশ্চয় সেই উদ্দেশ্যত উপনীত হ'ব পাৰিব। আজি সেই ব্যক্তিসকলে অৱশ্যে দিনটোৰ শেষৰ সময়খিনিত হয়তো পঢ়া শুনা কৰিবলৈ অকণমান কমকৈ বিচৰা দেখা যাব। ৰাতিপুৱাৰ ভাগত অৱশ্যে পঢ়াত আগভাগ লোৱা দেখা যাব, কিন্তু দিনটোৰ শেষৰ সময়খিনি পঢ়িবলৈ অকণমান কমকৈ মন বহিব। আজি উৎসৱ পাৰ্বণতো যোগদান কৰিবলগীয়া হয়তো দিনটোত হ'ব পাৰে। লক্ষ্য কৰিলে সকলো দিশত আজি এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি সকলো সমস্যা হাঁহিমুখে সমাধান কৰিব পাৰিব। গতিকে একমাত্ৰ আপুনিয়ে আপোনাৰ নিজৰ সমস্যাবোৰ আজি সমাধান কৰিব পাৰিব। আনে অৱশ্যে বৰ বিশেষ সহায় আপোনাক আজিৰ দিনটোত নকৰে। গতিকে স্বতন্ত্ৰভাৱে আগবঢ়াটো ভাল হ'ব। আজি ধন নিশ্চয় আহিব, কিন্তু যিমান ধন আহিব তাতকৈ আপুনি সঞ্চয় কৰা ধনৰ খৰচহে আজি কৰিবলগীয়া হোৱা দেখা যাব। শিশুৱে আপোনাক অকণমান আমনি কৰিব পাৰে, কাৰণ শিশুৰ আমনিয়ে আপোনাৰ ধৈৰ্য কিছু কম কৰি তুলিব। গতিকে যিমান পাৰে শিশুৰ পৰা অকণমান দূৰত থকাটোৱেই ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে ধুনীয়াকৈ দিনটো পাৰ হ'ব। প্ৰিয়জনে কথাবোৰ আপোনাৰ বুজি উঠাও দেখা যাব। কৰ্মক্ষেত্ৰত আজি আপুনি কৰ্মৰ জৰিয়তে আনৰ মৰম চেনেহ, আনৰ সহায় সহযোগিতা লাভ কৰিব। ইয়াৰ বাহিৰে ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়া শুনাতকৈ অকণমান বন্ধু বান্ধৱৰ সৈতেহে দিনটোৰ বেছি সময় পাৰ কৰা দেখা যাব, যাৰ বাবে পঢ়া শুনা কৰিবলৈ অকণমান কমকৈ মন বহা দেখা যাব। আজি বিবাহিতসকলৰ জীৱনত কিবা নতুন খবৰ অহাও দেখা যাব আৰু এই ৰাশি ব্যক্তিসকলে বিশেষকৈ মনত নতুন আশাৰ উদয় হোৱাও দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কেনেধৰণে পাৰ কৰিব দিনবোৰ, সেই ধৰণৰ চিন্তাবোৰ আজি আপোনাৰ মনত আহি পৰিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটোত আজি অকণমান অকলশৰীয়া যেন অনুভৱ হ'ব পাৰে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটোত উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে, কাৰণ হাতত ধনৰ আগমন বাঢ়িব। পুৰণা পাবলগীয়া ধনৰ হয়তো হাতত আগমন হ'ব পাৰে। আজি বন্ধু বান্ধৱৰ পৰা অকণমান সতৰ্ক হৈ চলিব, কাৰণ কোনোবা প্ৰিয় বন্ধুৱেও হয়তো আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকল খুব দায়িত্বশীল হোৱাও দেখা যাব। নিজৰ দায়িত্ববোৰ এওঁলোকে পালন কৰা আখৰে দেখা যাব। প্ৰেমৰ ক্ষেত্ৰতো আজি সম্পৰ্কত কিছু বুজাবুজি বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণিৰ তুলনাত দিনটোৰ শেষৰ সময়খিনি খুব ভাল দেখা পোৱা গৈছে, কাৰণ সেইখিনি সময় আপোনাৰ এক সোণালী সুযোগৰ
সময় হিচাপে পৰিগণিত হ'ব। আজি কোনোবাই বিৰোধিতাও কৰিব পাৰে। অৱশ্যে কোনোবা ব্যক্তি এনে কোনো ব্যক্তি আপোনাৰ ওচৰত আহিব যি ব্যক্তি আপোনাৰ কাম বন কথা বতৰাৰ হয়তো বিৰোধিতা কৰিব পাৰে। আজি সামাজিক কাম কৰিব লাগিব, সমাজৰ কিবা দায়িত্ব আপুনি ল'বলগীয়া হ'ব পাৰে। বিবাহিতসকলৰ বাবেও আজি দিনটো এক বিশেষ শুভ দিন হিচাপত পৰিগণিত হ'ব। ইয়াৰ বাহিৰে আজি পুৰণা দিনৰ স্মৃতিবোৰ কিছু মনলৈ আহিব। পুৰণা দিনত আপুনি ক'ত গৈছিল, কি কৰিছিলে, এনেধৰণৰ স্মৃতিবোৰ আপোনাৰ আজি মনত চলি থাকিব। আৰু বিদ্যাৰ্থীসকলৰ বাবে আজি অৱশ্যে বিশেষ এক শুভযোগ, কাৰণ শিক্ষাৰ জৰিয়তে আপুনি আনৰ সৈতে চিনাকি হোৱাৰ সুযোগ সুবিধা আজি নিশ্চয় লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ ওচৰ পাজৰৰ কোনোবা ব্যক্তি অকণমান আপোনাৰ উন্নতি প্ৰগতিত বাধা দি আহি আছে। গতিকে আপুনি সেই ব্যক্তিৰ পৰা আজি অকণমান দূৰত থকাৰ চেষ্টা কৰক। হয়তো সেয়া বন্ধুৰূপী কোনোবা শত্ৰু হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজিৰ দিনটোত সঞ্চয় কৰাটো ভাল হ'ব। ধন সঞ্চয় কৰিলে সেয়া সঞ্চয় কৰা ধনে অনাগত দিনত ঘৰৰ কিবা প্ৰয়োজনীয় কামত ব্যৱহাৰ হোৱা দেখা যাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটোৰ শেষৰ সময়খিনি আপোনাৰ বাবে অৱশ্যে শুভ দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে কল্পনা শক্তিবোৰ অকণমান বাঢ়িব। আশা আকাংক্ষা মনত আজি বৃদ্ধি পাব। দিনটোৰ বেছি সময় যদি বন্ধুৰ সৈতে থাকে, তেতিয়াহ'লে কিন্তু আপোনাৰ কৰিবলগীয়া কিবা কাম বাকী ৰোৱা দেখা যাব। প্ৰেম সম্পৰ্কত অকণমান নিৰাশ হ'ব পাৰে, গতিকে প্ৰেম সম্পৰ্কত আপুনি যিমান পাৰে পজিটিভ থকাটো ভাল হ'ব। আৰু নিজৰ ক্ষমতা, নিজৰ দক্ষতাবোৰ আজি আনক দেখুওৱাৰ আপুনি নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। কৰ্মক্ষেত্ৰতো আপুনি নিশ্চয় সফলতা লাভ কৰিব, কিন্তু কৰ্মত আপুনি নিজৰ ক্ষমতাবোৰ দেখুওৱাৰ চেষ্টা কৰক। আজি ছেমিনাৰ হওক নতুবা অন্য ক'ৰবাৰ পৰা হওক, আপুনি নতুন কথা জানিব পাৰিব, নতুন কথা শিকিব পাৰিব। গতিকে বিভিন্ন ধৰণৰ নতুন নতুন কথা শিকাৰ যোগ আজি দেখা পোৱা গৈছে। আজি দিনটোৰ বেছি সময় আপোনাৰ ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ মাজতে আজি পাৰ হ'ব। আৰু ঘৰত গৃহ নিৰ্মাণ নতুবা ঘৰৰ কিবা কাম কাজৰ আজি হয়তো পৰিকল্পনা চলি থাকিব পাৰে। বাকী কিন্তু অন্য সকলো দিশত শুভ। এই ৰাশিৰ ব্যক্তিসকলে বিদ্যাত অকণমান অনিচ্ছা প্ৰকাশ কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সেই নিজৰ নিজৰ ৰাশিফলবোৰো আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি কিছু নিজৰ ভয় ভাৱ দূৰ কৰাৰ যিমান পাৰে আপুনি নিজেই চেষ্টা কৰক। কাৰণ মনত হয়তো অকণমান সৰু সুৰা ভয় ভাৱ থাকিব পাৰে, কিন্তু ভয় ভাৱ দূৰ কৰিব পাৰিলে বাকী আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। স্বাস্থ্যৰ ফালৰ পৰাও আজি সুস্থ সবলতাৰ যোগ দেখা পোৱা গৈছে। আজি ব্যৱসায়িকসকলে অকণমান ভাবি চিন্তি ধন ইনভেষ্ট কৰাটো, ধন খৰচ কৰাটো ভাল হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সকলো সদস্যক আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিব। আপুনি যি কয় সেই কথাবোৰ পৰিয়ালৰ সদস্যসকলে মানি চলিব। আজি বাদ বিবাদ হয়তো হ'ব পাৰে, কাৰোবাৰ সৈতে অকণমান সৰু কথাত আলোচনা বাদ বিবাদ হ'ব পাৰে। গতিকে যিমান পাৰে তেনে ক্ষেত্ৰৰ ফালৰ পৰাও দূৰত থাকিব। আজি আনৰ কথাই আপোনাৰ মন চুই যোৱা দেখা যাব। গতিকে কিবা ভাল কথা হয়তো আপোনাৰ খুব পচন্দৰ
হ'ব পাৰে আজি দিনটোত কৰা পৰিশ্ৰমে অৱশ্যে আপোনাৰ সুফল দিয়াও দেখা যাব গতিকে অকণমানো যদি পৰিশ্ৰম কৰে সেই কৰা পৰিশ্ৰমসমূহে আপোনাক আজি নিশ্চয় সফলতা লাভ প্ৰদান কৰিব অচিনাকি ব্যক্তিক যিমান পাৰে বিশ্বাস কৰি নল'ব কাৰণ অচিনাকি ব্যক্তিয়ে হয়তো অকণমান খেলিমেলি কৰিব বিচাৰিব পাৰে গতিকে গুৰুত্ব ৰাখিব বিবাহিতসকলৰ বাবে আজি দিনটো খুব শুভ দিন আৰু বিশেষকৈ সেই ব্যক্তিসকলৰ আজি দিনটোত প্ৰতিভা বিকাশৰ যোগ দেখা পোৱা গৈছে নতুন নতুন প্ৰতিভাসমূহ আপোনাৰ বৃদ্ধি পাব কাম কাজতো বৰ বিশেষ কষ্ট কৰিব নালাগে কাৰণ কম কষ্টতে আজি আপোনাৰ কাম বনবোৰ হৈ উঠা দেখা যাব কিন্তু সোনকালে যিকোনো কাম সোনকালে হোৱাটো আপুনি বিচাৰিব কিন্তু অকণমান পলম হ'ব পাৰে গতিকে একমাত্ৰ ধৈৰ্যই আপোনাক আজি সফলতা নতুবা উন্নতি প্ৰগতিত আগবঢ়াই লৈ যোৱা দেখা যাব গতিকে নিজেই ধৈৰ্য ধৰাটো ভাল হ'ব বিদ্যাৰ্থীসকলেও আজি খুব কম সময়হে পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব বাকী কিন্তু অন্য সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ চিন্তাবোৰ বহু পৰিমাণৰে আজি নোহোৱা হ'ব গতিকে লাহে লাহে চিন্তাবোৰ আপোনাৰ আজি দিনটোত নোহোৱা হোৱা দেখা যাব আজি পদোন্নতি প্ৰাপ্তিৰো এক বিশেষ যোগ আছে গতিকে যদি আপুনি কৰ্মক্ষেত্ৰত যোগ্য তেতিয়াহ'লে দেখিব কৰ্মত পদোন্নতি আপোনাৰ নিশ্চয় হ'ব নতুবা পদোন্নতিৰ খবৰো হয়তো আপুনি লাভ কৰিব পাৰে কিন্তু য'তে ত'তে ধন ইনভেষ্ট নকৰিব ধন খৰচ কৰাটো অকণমান চাই চিতি কৰাটো ভাল হ'ব নহ'লে অবাবত ধন খৰচ হ'ব পাৰে বিশেষকৈ জুৱা লটাৰী এনেধৰণৰ ক্ষেত্ৰত ধন খৰচ কৰাৰ পৰা দূৰত থাকিব বন্ধু আৰু পৰিয়ালৰ সদস্যসকলে আজি আপোনাক খুব মৰম চেনেহ কৰিব খুব আজি প্ৰিয় ব্যক্তিৰ সৈতে দিনটোৰ বেছি সময় পাৰ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে প্ৰেমৰ ক্ষেত্ৰত অকণমান নিৰাশ হ'ব পাৰে হয়তো প্ৰিয়জনে সিমান ছাপোৰ্ট নকৰিব পাৰে যিমান আপুনি ছাপোৰ্ট পাম বুলি ভাবি আছে আজি দিনটোত একাধিক কৰ্মৰ সৈতে জড়িত থকা দেখা যাব গতিকে কিছু সময় অন্য এটা কামত তেওঁলোকক ব্যস্ত থকা দেখা যাব গতিকে বিভিন্ন প্ৰকাৰৰ কৰ্মৰ সৈতে আপুনি জড়িত থকা পৰিলক্ষিত হ'ব ছাত্ৰ ছাত্ৰীসকলে আজি অকণমান সময়ৰ অপব্যৱহাৰ কৰা দেখা যাব যিটো কাম কৰিব নালাগে তেনেধৰণৰ কাম কৰাহে এওঁলোকক ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ দেখা যাব মোবাইলত অকণমান ব্যস্ত থকা পৰিলক্ষিত হ'ব বাকী কিন্তু জীৱনসংগীয়ে আপোনাক কিছু সঞ্চয় কৰিব আজি কোৱা দেখা যাব গতিকে প্ৰিয়জনে মাজে সময়ে কমকৈ খৰচ কৰাক লৈ আপোনাক উপদেশ দিয়াও পৰিলক্ষিত হ'ব বাকী সকলো দিশত শুভ আজিৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ মীন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতে অতিবাহিত হ'ব আজি অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে সৰু সুৰা কাম কৰিলেও হয়তো আপোনাৰ দিনটোত ভাগৰ যেন অনুভৱ হ'ব পাৰে গতিকে গুৰুত্ব ৰাখিব ইয়াৰ বাহিৰে ব্যৱসায় বাণিজ্যত আজি একাধিক লাভৰ যোগ পৰিলক্ষিত হৈছে গতিকে যদি আপুনি ব্যৱসায় কৰি আছে তেতিয়াহ'লে মনত আনন্দ আৰু ফূৰ্তিৰ পৰিমাণ আজি বৃদ্ধি পাব কাৰণ ব্যৱসায়ত আজি আপোনাৰ বিশেষ লাভৰ যোগ দেখা পোৱা গৈছে আজি পিতৃ মাতৃয়ে আপোনাক লৈ অকণমান চিন্তা কৰি থকাও দেখা যাব গতিকে
মাজে সময়ে হয়তো পিতৃ মাতৃৰ চিন্তা আপোনাৰ ওপৰত বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত আজি প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়াও হ'ব পাৰে। ইয়াৰ বাহিৰে যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আপোনাৰ বাবে দিনটো আজি অতি উত্তম দিন। তেনে ক্ষেত্ৰত সফলতা নিশ্চয় লাভ হ'ব। আজৰি সময়ত তেওঁলোকে মন পচন্দৰ কাম কৰাও দেখা যাব। অন্য কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই ৰাখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।